Hi friends, welcome to the Assam Knowledge. মই মানস আৰু এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক মই ক'ৰনা ভাইৰাছ সম্বন্ধিত কেইটামান অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টিৰ আৰম্ভণিতে মই জনাই দিওঁ যে মই ডক্টৰ নহয়, I am an engineer, but মই যিখিনি আপোনালোকক কথা জনাম এই ভিডিঅ'টিৰ জৰিয়তে এই গোটেইখিনি WHO World Health Organizationৰ ৱেবছাইটৰ পৰা লৈ জনাম। প্ৰথমতে জানো আহক ক'ৰনা ভাইৰাছ হয় কি। একচুৱেলি ক'ৰনা ভাইৰাছ বুলি ক'লে আমি পাৰ্টিকুলাৰ এটা ভাইৰাছৰ কথা নুবুজো। ক'ৰনা ভাইৰাছ হৈছে বিভিন্ন ভাইৰাছৰ সমষ্টি। এই ক'ৰনা ভাইৰাছটোৰ শ্বেপটো মানে আকৃতিটো দেখাত ক্ৰাউনৰ নিচিনা, সেইকাৰণে ইয়াৰ নামটো ক'ৰনা হ'ল। একচুৱেলি আমাৰ পানী লগাৰ পৰা আৰম্ভ কৰি বহুতখিনি কাহ পানী লগা বা বহুত ডাঙৰ বেমাৰলৈকে গোটেইখিনি বস্তুৱে আমাৰ ক'ৰনা ভাইৰাছত পৰিব পাৰে। একচুৱেলি ক'ৰনা ভাইৰাছটো বহুত আগতেই ডিস্কভাৰ হৈছিলে, কিন্তু এতিয়া যোনটো নতুনকৈ ক'ৰনা ভাইৰাছ হৈছে এইটো ক'ৰনা ফেমিলিৰ হয়, কিন্তু এই ভাইৰাছটো আগত কোনোদিনে আৱিষ্কাৰ হোৱা নাছিল। ক'ৰনা ভাইৰাছত বহুতখিনি ভাইৰাছৰ সংমিশ্ৰণেৰে সৃষ্টি হৈছে। তাত ল'ব পাৰে ধৰক মিডল ইষ্ট ৰেছপিৰেটৰী চিণ্ড্ৰম ক'ৰনা ভাইৰাছ, আৰু আপোনাৰ থাকে চাৰ্ছ থাকে যোনটো আপোনাৰ ক'ৰনা ভাইৰাছত পৰে, আৰু এতিয়া নতুনকৈ আৱিষ্কৃত ক'ৰনা ভাইৰাছটোৰ নাম হৈছে নভেল ক'ৰনা ভাইৰাছ। এতিয়া জানো আহক ক'ৰনা ভাইৰাছ মানুহলৈ বিয়পিছিল কেনেকৈ। প্ৰথমতে একচুৱেলি ক'ৰনা ভাইৰাছ হৈছে জুন'টিক মানে হৈছে এইটো ভাইৰাছ যোনটো জীৱ জন্তুৰ পৰা মানুহৰ দেহলৈ বিয়পিব পাৰে। এতিয়ালৈকে আৱিষ্কৃত ক'ৰনা ভাইৰাছসমূহৰ ভিতৰত MERS মিডল ইষ্ট ৰেছপিৰেটৰী চিণ্ড্ৰম, অ'কে, আৰু এটা হৈছে আপোনাৰ চাৰ্ছ CoV যোনটোক কয় ছেভাৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম। এই গোটেইখিনি জীৱ জন্তুৰ পৰাই মানুহলৈ বিয়পিছিল। যিটো MERS হয় এইটো উটৰ পৰা মানুহলৈ বিয়পিছিল, আৰু যোনটো আপোনাৰ ছেভাৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম হয় সেইটো মেকুৰীৰ পৰা মানুহলৈ। আৰু এতিয়ালৈকে আৱিষ্কৃত বহুতখিনি ক'ৰনা ভাইৰাছ আছে যোনখিনি জীৱ জন্তুৰ মাজতে সীমাবদ্ধ হৈ আছে বা মানুহলৈ এতিয়ালৈকে বিয়পা নাই। ক'ৰনা ভাইৰাছত আক্ৰান্ত মানুহ এজনৰ কি চিনে দেখা দিব পাৰে। ধৰক আপুনি যদি উশাহ লোৱাত কোনোবা মানুহ এজনে কষ্ট পায়, বহুত বেছি ছাডেনলি কষ্ট পাইছে উশাহ লোৱাত, সেইটো এটা চিমটমছ থাকিব পাৰে। আৰু আপোনাৰ জ্বৰ হ'ব পাৰে, মানুহ এজনৰ জ্বৰ হ'ব পাৰে, বহুত বেছি জ্বৰ হ'ব পাৰে বা কম পৰিমাণেও জ্বৰ হ'ব পাৰে। কাহ থাকিলে, ডিঙি চেৰচেৰালে, বিষালে, আৰু বহুত বেছি যদি বেছিকৈ যদি হৈ যায় তেতিয়া খুব বেছি মানুহজনৰ নিমনিয়া হ'ব, আৰু কিডনি ফেইলিয়ৰ হোৱা চান্সো থাকে, ইভেন ডেথো হ'ব পাৰে। গতিকে এইখিনি চিমটমছ মানুহ এজনৰ গাত দেখা দিব পাৰে। এতিয়া জানো আহক WHOৰ পৰা কিছুমান ষ্টেণ্ডাৰ্ড ৰিকমেণ্ডেশ্যন দিছে, সেইকেইটা কথা আমি জনাটো অতিয়ে প্ৰয়োজনীয়। গতিকে সেইকেইটা জানো আহক। ইয়াৰ প্ৰধানতে নাম্বাৰ 1ত ল'ব লাগিব যে ৰেগুলাৰ হেণ্ড ৱাশ্বিং কৰিব লাগিব। ৰেগুলাৰ হেণ্ড ৱাশ্বিং কৰা বহুতখিনি নিয়ম থাকে। সেই নিয়মখিনি মই ফটোৰ দ্বাৰা বা ভিডিঅ'ৰ দ্বাৰা দেখাবলৈ চেষ্টা কৰিম। গতিকে হেণ্ড ৱাশ্বিং কৰিব পাৰে, চাবোন বা হেণ্ড ৱাছ দি ইউজ কৰিব পাৰে, আদাৰৱাইজ আপোনালোকে চেনিটাইজাৰ ইউজ কৰিব পাৰে। তাৰ বাবে মানে ৰেগুলাৰলি, মানে ধৰক যদি কিবা আপুনি ছাৰ্ফেচ কণ্টেক্ট চুৱে বা মোবাইল চোৱা যায়, কম্পিউটাৰ, লেপটপছ এক্সেট্ৰা, এইবিলাকত বহুত বেছি বেক্টেৰিয়া বা ভাইৰাছ থাকিব পাৰে, বিকজ এইবোৰতো বহুত বেছি মানুহে টাচ কৰি থাকে। গতিকে এইবিলাক আপোনালোকে টাচ কৰাৰ পাছত ডাইৰেক্টলি আপোনালোকে খাবলৈ কেতিয়াও নাযাব, খোৱাৰ আগত হাতটো ধুই ল'ব। আৰু নাম্বাৰ 2 হৈছে যেতিয়া কাহ মাৰে বা হাঁচি মাৰে তেতিয়া নাক বা মুখত আপোনালোকে কাপোৰ দি পেলাই হাঁচি বা কাহ মাৰিব, কিন্তু মানুহৰ হাতৰ তলুৱাত কেতিয়াও হাঁচিয়াব নালাগে, কাৰণ হাতৰ তলুৱাত বহুতখিনি বেক্টেৰিয়া বা ভাইৰাছ মিলি যাব পাৰে, বা সেই হাতখনে আকৌ যদি আপুনি বেলেগক চুৱে তেতিয়া কি হয়, আপোনাৰ সেই বেক্টেৰিয়া বা ভাইৰাছ মানুহৰ দেহলৈ বিয়পিব। আৰু হৈছে থৰলি কুকিং মিট এণ্ড এগছ। আপোনালোকে যদি মাছ, মাংস বা ডিম বা এনি এনিমেল প্ৰডাক্টছ যেতিয়া আপোনালোকে খায়, সেই বস্তুখিনি যাতে বহুত ভালকৈ কুক কৰে। আধা সিজা ডিম হওক বা হাফ বইল ডিম হওক কেতিয়াও আপোনালোকে ব্যৱহাৰ নকৰিব এইকেইটা দিনত।
নেক্সট হৈছে যে যদি কোনোবা মানুহ আছে ওচৰত যোনে কাহে বা হাঁচি আহিছে বা কাৰোবাৰ জ্বৰ হৈছে তেতিয়া তেখেতৰ পৰা অলপমান দূৰত্ব বজাই ৰাখক। তেখেতক আপুনি যিমান সোনকালে পাৰে চিকিৎসালয়ৰ ওচৰলৈ লৈ যাওক যাতে বেলেগলৈও বিয়পিব নোৱাৰে। আৰু যিমান সম্ভৱ আপোনালোক বাহিৰত ওলাই নাযাব। বাহিৰততো যাব লাগিব, বাট যোনখিনি সভা সমিতি বা চিনেমা হল হওক বা য'ত মানুহ বেছি গোট খায় তাৰ এতিয়া পৰিহাৰ কৰি চলক। এতিয়া জানো আহক এইকেইটা কৰাৰ পৰা কি কি সুবিধা হ'ব পাৰে। নাম্বাৰ 1 ক'লোঁ, য'ত ৱাছ ইয়ৰ হেণ্ডছ, মানে হাতত যেতিয়া আপোনালোকে যিকোনো বস্তু চুৱে তেতিয়া হাতৰ যিকোনো ছাৰ্ফেচ চুলে মানে হাতত ভাইৰাছ লাগি থাকিব পাৰে। গতিকে হাত ধুলে আপোনাৰ ভাইৰাছটো আঁতৰি যোৱাৰ চান্স বহুত বেছি থাকে। তাৰপাছত হৈছে মানুহৰ পৰা দূৰত থাকিব লাগে। মানে ধৰক যাৰ বেমাৰ হৈছে বা জ্বৰ হৈছে, কাৰোবাৰ উশাহ লোৱাত কষ্ট পাইছে, এই মানুহবোৰৰ পৰা কমচে কম 1 মিটাৰ দূৰত্বত আপুনি থাকক। এইটো কাৰণে দূৰত থাকিব লাগে যে যদি মানুহজনে কাহে বা হাঁচিয়াই তেওঁৰ মুখৰ পৰা কিছুমান সৰু সৰু পানীৰ অণু ওলাই আহে যোনটো আমি দেখা নাপাওঁ, কিন্তু সেইখিনি যদি আমাৰ নাকেদি সোমাই বা মুখেদি সোমাই আমাৰ বডিত প্ৰৱেশ কৰে তেতিয়া আপুনিও সেই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'ব। তাৰপাছত হৈছে যে চকু আৰু মুখ, নাক লেতেৰা হাতেৰে বা হাত নোধোৱাকৈ টাচ নকৰিব। ইয়াৰ কাৰণটো হৈছে হাতত যোনখিনি ভাইৰাছ থাকে চকু, নাক আৰু মুখেদি আমাৰ শৰীৰত প্ৰৱেশ কৰিব। আৰু এটা কথা হৈছে যে আপোনালোকে উশাহটো যাতে ভাল উশাহ ল'ব পাৰে তাৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব। তাৰ বাবে যদি কাহ বা হাঁচি আহে আপোনালোকে কাপোৰ ব্যৱহাৰ কৰিব। কাপোৰখন একেখন কাপোৰকে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব নালাগে, বিকজ কাপোৰখনত যদি আপোনালোকে হাঁচি মাৰে বা কাহ মাৰে গতিকে কাপোৰখনত বহুত বেছি ভাইৰাছ তাত থাকিব। যদি কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত মানুহ বা এনেও যদি কাহ হয় একেখন কাপোৰে লৈ থকাটো ভাল কথা নহয়। ইয়াৰ পৰিৱৰ্তে আপোনালোকে টিচু পেপাৰ ব্যৱহাৰ কৰিব। যেতিয়া কাহে বা হাঁচিয়াই এখন টিচু পেপাৰ ল'ব, হাঁচিয়াই পেলাই টিচু পেপাৰখন পেলাই দিব মানে পাৰিলে জ্বলাই দিব লাগে চ' ডেট বেক্টেৰিয়া বা ভাইৰাছটো মৰি যায়। যদি আপুনি উশাহ লোৱাত বা অলপ জ্বৰ অনুভৱ কৰিছে, উশাহ লোৱাত কষ্ট পাইছে, তেতিয়া আপুনি ইমিডিয়েটলি মেডিকেল কেয়াৰ লওক। এইটো বুলি নহয় যে আপোনাৰ কৰোণা ভাইৰাছ হৈছে, কৰোণা হৈছে, বাট এইটো কাৰণে যে আপোনাৰ ওচৰৰ মেডিকেল আপডেট হৈ থাকে, ডক্টৰছ হওক বা নাৰ্ছ হওক আপোনাৰ ওচৰৰ এৰিয়াৰ প্ৰত্যেকটো ইনফৰ্মেশ্যন ৰিগাৰ্ডিং কৰোণা ভাইৰাছ তেখেতসকলে জানে। আৰু অতি শেহতীয়া পৰিস্থিতিৰ কথা জানি থকাটো অতিকৈ প্ৰয়োজনীয়। এতিয়া জানো আহক কৰোণা ভাইৰাছৰ লগত জড়িত কিছুমান কথা সম্প্ৰচাৰিত হৈ আছে, এইখিনি সঁচা নে মিছা। নাম্বাৰ 1 যে গৰম এটমছফিয়াৰত মানে গৰম পৰিৱেশত কৰোণা ভাইৰাছ নোহোৱা হৈ যাব। WHO মতে এইটো ফাঁকি কথা, এতিয়ালৈকে কোনো এনেকুৱা এভিডেন্স নাই। গৰম দিন বা ঠাণ্ডা দিন যিকোনো মুহূৰ্ততে কৰোণা ভাইৰাছ হ'ব পাৰে। নাম্বাৰ 2 গৰম পানীয়ে গা ধুলে কৰোণা ভাইৰাছ মৰি যাব নেকি? আনচাৰটো হৈছে ন', মৰি নাযায়। নাম্বাৰ 3 কৰোণা ভাইৰাছ আক্ৰান্ত মানুহ এজনক যদি মহে কামুৰি আৰু এজন সুস্থ মানুহক কামুৰে তেতিয়াহ'লে কৰোণা ভাইৰাছ হ'ব পাৰে নেকি? আনচাৰটো হৈছে ন', মহৰ দ্বাৰা কৰোণা ভাইৰাছ বিয়পিব নোৱাৰে। নাম্বাৰ 4 হেণ্ড ড্ৰায়াৰৰ দ্বাৰা কৰোণা ভাইৰাছ ধ্বংস হয় নেকি? আনচাৰটো ন'। দেন আল্ট্ৰাভায়লেট ডিজইনফেকশ্যন প্ৰয়োগ কৰি হাতৰ পৰা কৰোণা ভাইৰাছ আঁতৰাব পাৰি নেকি? আনচাৰটো WHO মতে আমি কেতিয়াও আল্ট্ৰাভায়লেট ডিজইনফেকশ্যন ইউজ কৰিব নালাগে, যি আমাৰ স্কিনৰ বাবে অত্যন্ত ক্ষতিকাৰক। দেন নাম্বাৰ নেক্সট হৈছে থাৰ্মেল স্কেনাৰ। থাৰ্মেল স্কেনাৰ হৈছে যিটোৱে আপোনাৰ এয়াৰপৰ্টত মানুহক চেক কৰিছে। থাৰ্মেল স্কেনাৰে তেতিয়াহে মানুহ এজনক থাৰ্মেল স্কেনাৰে একো নকৰে, অনলি এটা কামেই কৰে যে মানুহজনৰ বডি টেম্পাৰেচাৰটো বাঢ়ি আছে নেকি। কাৰণ কৰোণা ভাইৰাছত আক্ৰান্ত হ'লে মানুহজনৰ জ্বৰ হোৱাটো স্বাভাৱিক। তেতিয়া যদি মানুহজনৰ অলৰেডি জ্বৰ হৈছে তেতিয়াহ'লে থাৰ্মেল স্কেনাৰে ধৰা পেলাব যে এই মানুহজন কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত। কিন্তু কৰোণা ভাইৰাছ মানুহজনৰ দেহত প্ৰৱেশ কৰাৰ পৰা মানুহজনৰ গাত এইখিনি বিসংগতিয়ে দেখা দিয়ালৈকে 2 পৰা 10 দিন সময় লাগিব পাৰে।
তেতিয়াহ'লে কৰোণা ভাইৰাছ সোমোৱাৰ দিনাই যদি আমি থাৰ্মেল স্কেনাৰ প্ৰয়োগ কৰি পেলাই চাওঁ তেতিয়াহ'লে কৰোণা ভাইৰাছ ধৰা নপৰে। দেন নেক্সট হৈছে যে এলকহল বা ক্লৰিন যদি আমি স্প্ৰে কৰোঁ বডিত তেতিয়া কৰোণা ভাইৰাছ মৰি যাব পাৰে নেকি? আনচাৰটো হৈছে ন'। ইয়াৰ দ্বাৰা কেতিয়াও কৰোণা ভাইৰাছ আঁতৰি যাব নোৱাৰে। বডিত সোমোৱাৰ পাছত ভাইৰাছটো কেতিয়াও ক্লৰিন বা আমি যদি এলকহল স্প্ৰে কৰোঁ তেতিয়াহ'লে আমাৰ বডিত মৰি নাযায়। যিহেতু কৰোণা ভাইৰাছত আক্ৰান্ত হ'লে নিমনিয়া হয়, বহুতৰ কুৱেশ্যন যে নিমনিয়াৰ যদি ভেকচিন লওঁ কৰোণা ভাইৰাছ ভাল হ'ব নেকি? তেতিয়া আনচাৰটো হৈছে ন'। কৰোণা ভাইৰাছ কেতিয়াও ভেকচিনৰ দ্বাৰা ঠিক নহ'ব আজি পৰ্যন্ত। তাৰপিছত বহুতৰ কুৱেশ্যন আছে যে যদি আমি চেলাইন ৱাটাৰে নাক মুখ ধুওঁ তেতিয়াহ'লে কৰোণা ভাইৰাছ হোৱাৰ আশংকা নাথাকে নেকি? আনচাৰটো হৈছে ন'। কৰোণা ভাইৰাছ ঠিক নহয় নাক বা মুখ চেলাইন ৱাটাৰে ধুলে। আৰু যে নহৰু খালে কৰোণা ভাইৰাছ ঠিক হ'ব পাৰে নেকি? একৰ্ডিং টু WHO যে নহৰু ইজ এ গুড ফুড, নহৰু খাব লাগে, ইয়াত এণ্টি মাইক্ৰবিয়েল প্ৰপাৰ্টিও থাকে, কিন্তু এতিয়ালৈকে কোনো এভিডেঞ্চ নাই যে গাৰ্লিক খালে কৰোণা ভাইৰাছ ভাল হয়। আৰু কৰোণা ভাইৰাছ সৰু বা ডাঙৰ মানুহৰ মাজত বিয়পে নে সকলোৰ মাজত বিয়পে? একচুৱেলি কৰোণা ভাইৰাছ সকলোৰে মাজত বিয়পিব পাৰে। যিসকল বৃদ্ধ হয় বা 60ৰ ঊৰ্ধৰ লোক হয় বা যোনখিনি পেচেণ্ট যোনখিনি আগৰ পৰা কিছুমান বেমাৰৰ দ্বাৰা পীড়িত যেনে ডায়েবেটিছ হওক, এজমা হওক, এইসকল লোক বেছিকৈ আক্ৰান্ত হোৱাৰ চান্স থাকে। আৰু নেক্সট কুৱেশ্যন হৈছে এণ্টিবায়'টিক্সে কাম কৰে নেকি? আনচাৰটো হৈছে ন'। এণ্টিবায়'টিক্সে কৰোণা ভাইৰাছত কাম নকৰে, কাৰণ এণ্টিবায়'টিক্সে অনলি বেক্টেৰিয়াত কাম কৰে, ভাইৰেলত কাম নকৰে। আৰু এতিয়া লাষ্ট কুৱেশ্যনটো হৈছে কিবা মেডিচিন আছে নেকি আজি পৰ্যন্ত? আনচাৰটো হৈছে ন'। এতিয়ালৈকে কোনো কৰোণা ভাইৰাছ মানে COVID-19 নভেল কৰোণা ভাইৰাছৰ কোনো মেডিচিন ওলোৱা নাই। গতিকে ইমানখিনিয়ে ইনফৰ্মেশ্যন দিব লগা আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।